আৰু বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো একেবাৰে ইগনোৰ নকৰিব আৰু পাৰিলে যিমান পাৰে আজিৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক কাৰণ আজিৰ ভিডিঅ'টো অকণমান ইউনিক ধৰণৰ বনাব গৈ আছো কাৰণ যিহেতু আৰু এক মাহ দুমাহ পিছত আহিব ধুমুহা বৰষুণ বিজুলী ঢেৰেকনিৰ পৰা বাচিবৰ কাৰণে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব মানে দুটা প্ৰচেছ আজি আপোনালোকক দেখুৱাম গাটা চাটা খান্দিব লাগিব সেইকাৰণে আমি ড্ৰেছটো চেঞ্জ কৰোঁ তাৰপিছত বলক নমস্কাৰ বন্ধু বান্ধৱীসকল কোচ ৰূপম ভাই চেনেলত সকলোকে নতুন এটা ভিডিঅ' নিয়া স্বাগতম জনালো আৰু আজি আপোনালোকক দেখুৱাম আৰ্থিং মানে পতোৱা হয় আছে না সাইজখিনি বঢ়িয়া সো আজি মানে আৰ্থিং পতোৱা দুটা প্ৰচেছ হ'ব এটা হৈছে মেনুৱেল আৰু ক'ব গ'লে এইটো একচুৱেলি আগৰটো আছিল মানে সাদা আগৰটো আছিল মানে আগৰ পুৰণা ষ্টাইলত আৰু এইবাৰ হৈছে নতুন ষ্টাইলত এয়া চাওক কপাৰ এইখনৰ কপাৰ প্লেট আৰু কপাৰ তার কপাৰ প্লেট দিলে কি দিব লাগে মই দেখুৱাই আছোঁ ৰ'ব এইটো এটা বেলেগ ধৰণৰ আৰ্থিং হ'ব কি দিব প্ৰথমতে বালি এয়া চাওক প্ৰথমতে বালি দিম গাঁতাটা কিন্তু 5 ফুট আছে দেই এই গাঁতাটো খান্দতে অলপ টাইম লাগে এয়া চাওক বালি দি আছে তাৰপিছত এইফালে কয়লা আছে কয়লা অলপ কম হ'ল নেকি কয়লাৰ পৰিমাণটো কম হ'ল ঠিকে আছে বাৰু কয়লাটো অলপ কম হ'ল যেনিবা এয়া চাওক বালি দিয়াৰ পিছত এইবাৰ কয়লা দি আছে আছে এইটো কি মেডিচিন ইলেক্ট্ৰিচিটি দোকানত পোৱা যায় ন এইটো কেমিকেল চাওক এইটো দিলে নিমখ দিব নালাগে ইয়াত একো নাই জাষ্ট নিমখ চিমখ একো নাই কপাৰৰ প্লেট আছে কপাৰৰ ৱেৰ আছে আৰু এইফালে মেডিচিন আছে আৰু কয়লা বাছ এইকেইটা আইটেমছ হা কিমান আইডিয়া নাই মোটামুটি এইটো তলত খানি কম কৰি দিলেও আপত্তি নাই বেছি কৰি দিব লাগিব 70 টকা মান হ'ব লাগে কিলো দেখাত একদম সিমেন্টৰ নিচিনা লাগে দেখোন হাত চাত খায় নেকি নাজানো দে হাত চাত খাব পাৰে দে হ্যাঁ একদম দেখাত চাওক সিমেন্টৰ দৰে কপাৰৰ প্লেটখন বহাম ইয়াতে মাজতে এটা ফুটা কৰা হৈছে ড্ৰিল মেচিনেদি ফুটি কৰা এয়া চাওক বৰ্মন অলপ পানী দিব লাগে না অলপ সামথিং পানী দি আছে চাওক ধুনীয়াকে এয়া চাওক প্লেটখন এনেকা বান্ধা হৈছে ধুনীয়াকে এতিয়া যাব ভিতৰত চাওক কপাৰৰ প্লেট খুব বহুত দাম বঢ়িয়া পুরো মিলে গেছে একদম মেডিসিন খিনি দিয়া হব সব রাখো কয়লা হ্যালো কালকে আছে বলে কি পুৰা তাত পুৰা মাজতে ধৰি ৰাখিব লাগিব চাওক আমাৰ ফাইনেল হৈ গ'ল কাম ফাইনেলি হৈ গ'ল এইবাৰ আমি টেষ্ট কৰি চাম ইয়াতে বন্ধা হৈছে না আৰু এইফালে আৰু লাইট দে এইয়া চাওক হৈ গৈছে না ফাইনেলি একদম হৈ গ'ল চাওক মজা কম কি ফুট আছে এটা গাটাটো কমসে কম 5 ফুট খুন্দা হৈছে আৰু এটা এনেকে এটা পাইপ দিয়া হৈছে মানে লোহাৰ পাইপ এটো হৈছে হেৰি কি পাইপ কয় জিআই পাইপ আৰু লগতে এনেকুৱা তার লাগিব তা ঠিক আছে বাকি বস্তুখিনি কেনেকে মই দেখুৱাই আছে চাওক কি বস্তু লাগিব মূল্যটা দিব লাগিব আৰু এয়া চাওক প্ৰথমে দিব লাগিব মূলিয়া ধানৰ চাওক এয়া চাওক
পাইপটা হিচাপত কিমান আলো আৰু এইবাৰ কয়লা এই চাওক কয়লাখিনি গোটেইখিনি দিবি না নহয় আৰু এয়া হৈছে ভীমকলৰ মূৰাটো সৰু সৰুকৈ কাটি কাটি দিয়া হৈছে কি বস্তু এইবাৰ নিমখ চৰিয়া মাছ চৰিয়া আমার ওই আচ্ছেনিটা এইবাৰ দিম এঙাৰ মোটামুটি ইফালে হা কয়লা দিম আৰু কয়লাৰ শেষত বালি না শেষত বালি নাই বালিটা এই পাইপের ভিতরে দিব লাগিব পাইপের ভিতৰত ও এয়া চাওক কয়লা ও ভাগ ভাগ কৰি দিব লাগে বস্তুটো চাওক তারপরে কৰিব লাগিব টেস আৰু এইবাৰ অলপ পানী দিম পানী চাওক এয়া মাঝে মাঝে পানি দিয়ে থাকিব লাগে পানীতে না এতিয়া মানে আর ওই আৰু মন কৰিবলগীয়া কথাটো হ'ল যে বালিখিনি কিন্তু আমি তলত নিদিওঁ বালিখিনি দিম এই পাইপৰ ভিতৰত এই যে পাইপডাল দেখিছে এই পাইপৰ ভিতৰত দিম বালিখিনি চাওক এইয়া চাওক এনেকৈ পাইপৰ ভিতৰত দিব লাগিব আৰু এইখিনি চব হোৱাৰ পিছত আমি টেষ্ট কৰিম এটা পানি দিব লাগিব মানে সময় না চিম্পুল একদম ইজি আপোনালোকৰ ঘৰত যদি এনেকুৱা আৰ্থিং যদি বহোৱা নাই আৰামত এই ভিডিঅ'টো চাই ধুনীয়াকৈ বনাব পাৰে ন' টেনশ্যন একদম বনাব যদি কিবা অসুবিধা হয় তেতিয়াহ'লে আমাক মাতিব কণ্টেক্ট নাম্বাৰ দিম আমি মাল মছলাখিনি চব ইয়াতে দিয়া হ'ল ইয়াতে একো নাই মোটামুটি কেইটা আইটেম আছে 4-5টা আইটেম আছে চ' ইয়াৰ পিছত ধুনীয়াকৈ কোদালেৰে মাটিখিনি পুতি থ'ম থোৱাৰ পিছত আছে এই কানেকশ্যনটো ক'ত যাব তাতে যাব না মিটাৰ অঁ একদম চিধা ওপৰত যাব এইটো চিনি খাবলা আৰু বন্ধু বান্ধৱীসকল ফাইনেলি তলৰ কামখিনি অলৰেডি হৈ গ'ল আৰু ইয়াত ধুনীয়াকৈ চিনি খাবলা চিনি ইন্দা টাইট কৰি দিয়া হৈছে চাওক ইয়াতে এটা স্ক্ৰু দিয়া হৈছে বান্ধা হৈছে তাৰপিছত লাহেকৈ ইয়াতে আমি এতিয়া ওপৰৰ কামখিনি কৰিম চাই থাকক ভিডিঅ'টো না বন্ধু বান্ধৱীসকল আমাৰ ফাইনেলি কামটো হৈ গ'ল ইফালে চাওক আৰু পৰা একদম মেইন চুইচৰ পৰা এটা আহিছে ৱেৰ আহি ইয়াত মিটাৰত এটা কানেকশ্যন হৈছে চাওক আৰু কিবা টেষ্ট হ'ব নেকি টেষ্ট লাইট জ্বলাব লাগিব লাইট জ্বলাই টেষ্ট কৰিম ৰ'ব এই টেষ্টত কি ধৰা পৰে চাওঁ চাওক ফাইনেলি এইয়া চাওক লাইট জ্বলি গৈছে এইয়া চাওক বেশি মনে রাখিস